নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী দেখত কোভিড-19ত মৃত্যুৰ সংখ্যা 500ৰ ঘৰ অতিক্ৰম এই পৰ্যন্ত দেখত কোভিড-19ত 507 জন লোকৰ মৃত্যু দেখত মৃত্যু হোৱা লোকৰ 40% মৃত্যু হৈছে মহাৰাষ্ট্ৰত পশ্চিম ভাৰতৰ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 211 গৰাকী লোকৰ আক্ৰান্তৰ ক্ষেত্ৰতো মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে মহাৰাষ্ট্ৰৰ পিছত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰাজধানী চহৰ দিল্লী আৰু মধ্যপ্ৰদেশ দিল্লীত 1893 গৰাকী লোক কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও প্ৰাণ হেৰুৱাইছে 42 গৰাকী লোকে মধ্যপ্ৰদেশত এই পৰ্যন্ত 1407 গৰাকী মহামাৰী কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যখনত এই মুহূৰ্তলৈকে 70 গৰাকী লোকৰ মৃত্যু হৈছে উদ্বেগজনক খবৰ এয়াই যে মহাৰাষ্ট্ৰত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু মৃত্যুৰ সংখ্যাই এই মুহূৰ্তত 500ৰ ঘৰ অতিক্ৰম কৰিছে ঠিক তেনেদৰে দ্বিতীয় স্থানত আছে দিল্লী তৃতীয় স্থানত মধ্যপ্ৰদেশ চতুৰ্থ স্থানত তামিলনাডু পঞ্চম স্থানত ৰাজস্থান এনেদৰে প্ৰায় 32খন ৰাজ্যত বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনা ভাইৰাছে শীৰ্ষত আছে মহাৰাষ্ট্ৰ 3651 গৰাকী লোক আক্ৰান্ত হৈছে ইয়াৰে 365 গৰাকী আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে যদিও মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত 211 জনে ইতিমধ্যে মৃত্যু খাবতি লৈছে মহাৰাষ্ট্ৰত আনহাতে দ্বিতীয় স্থানত আছে ৰাজধানী চহৰ দিল্লী দিল্লীত 1893 গৰাকী লোক আক্ৰান্ত হৈ আছে 72 গৰাকী আৰোগ্য লাভ কৰিছে আৰু 42 জনে হেৰুৱাইছে প্ৰাণ মধ্যপ্ৰদেশত 1407 গৰাকী আক্ৰান্ত হৈছে 127 গৰাকী আৰোগ্য লাভ কৰিছে 70 জনে মৃত্যু খাবতিছে মধ্যপ্ৰদেশত তামিলনাডুত 1372 গৰাকী আক্ৰান্ত 365 গৰাকী আৰোগ্য লাভ কৰিছে আৰু 15 গৰাকীৰ মৃত্যু হৈছে ৰাজস্থানত 1351 গৰাকী আক্ৰান্ত আৰোগ্য লাভ কৰিছে 183 গৰাকীয়ে আৰু মৃত্যু হৈছে 14 গৰাকী লোকৰ আনহাতে উত্তৰ প্ৰদেশৰ পৰিসংখ্যা আমি দেখুৱাইছো এই মুহূৰ্তত উত্তৰ প্ৰদেশত 969 গৰাকী লোক আক্ৰান্ত হৈছে 86 গৰাকী আৰোগ্য লাভ কৰিছে 14 গৰাকীৰ মৃত্যু হৈছে অন্ধ্ৰপ্ৰদেশৰ খবৰ 603 গৰাকী আক্ৰান্ত 42 গৰাকী আৰোগ্য লাভ কৰিছে 15 গৰাকীৰ মৃত্যু হৈছে কেৰালাৰ খবৰ 400 গৰাকী আক্ৰান্ত 257 গৰাকী আৰোগ্য হৈছে আৰু 3 গৰাকীৰ মৃত্যু হৈছে কেৰালাত অৱশ্যে বিশেষ কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছে চিকিৎসাৰ ক্ষেত্ৰত প্লাজমা থেৰাপিৰ অৱলম্বন কৰা হৈছে কেৰালাত কৰ্ণাটকৰ খবৰ কৰ্ণাটকত আক্ৰান্ত হৈছে 384 গৰাকী লোক 104 গৰাকী লোক আৰোগ্য লাভ কৰিছে আৰু কৰ্ণাটকত মৃত্যু হৈছে এই পৰ্যন্ত 14 জন লোকৰ জম্মু কাশ্মীৰত 341 গৰাকী লোক আক্ৰান্ত হৈছে 51 গৰাকী আৰোগ্য লাভ কৰিছে আৰু জম্মু কাশ্মীৰত এই পৰ্যন্ত মৃত্যু হৈছে 5 জন লোকৰ আৰু এই কালৰূপী কৰোনা ভাইৰাছক নিশেষ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই বিশ্ববাসী বিগত কিছু মাহ ধৰি অব্যাহত আছে সমগ্ৰ বিশ্বকে আতংকিত কৰি তোলা কৰোনা ভাইৰাছৰ সংহাৰ এই মুহূৰ্তত বৃদ্ধি পাই আছে কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা আৰু সংক্ৰমণৰ সংখ্যা মাৰাত্মক কৰোনা ভাইৰাছত এই পৰ্যন্ত বিশ্বজুৰি আক্ৰান্ত হৈছে 23,30,937 গৰাকী লোক কালৰূপী কোভিড-19 সমগ্ৰ বিশ্বত প্ৰাণ লৈছে 1,60,755 জনৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বিশ্বজুৰি এই পৰ্যন্ত আৰোগ্য হৈছে 5,96,537 গৰাকী লোক ইপিনে 6খন দেশত লাখৰ ঘৰ অতিক্ৰম কৰিছে কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই আমেৰিকাত সৰ্বাধিক 7,38,830 গৰাকী লোক এই পৰ্যন্ত আক্ৰান্ত হৈছে এই মাৰাত্মক মহামাৰীত কোভিড-19ত আক্ৰান্ত হৈ দেশখনত মৃত্যুমুখত পৰিছে 39,014 জন স্পেইনত 1,94,416 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 20,639 জনৰ ইটালীত কৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 1,75,925 গৰাকী মৃত্যু হৈছে 23,227 জন ভাৰতত এই পৰ্যন্ত কৰোনা ভাইৰাছত 15,000ৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 2,015 গৰাকী লোকে আৰু ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 506 জন লোকৰ ইতিমধ্যে মহামাৰী কৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে সমগ্ৰ বিশ্বজুৰি লাখৰ ঘৰ অতিক্ৰম কৰিছে 6খন দেশত সংক্ৰমণৰ সংখ্যাৰে আমি এই মুহূৰ্তৰ পৰিসংখ্যা আপোনালোকলৈ আগবঢ়াইছো আমেৰিকা আছে শীৰ্ষত সবাতোকৈ শীৰ্ষত আছে শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ মাৰাত্মক কৰোনা ভাইৰাছে বৰ্তমান অসহায় কৰি তুলিছে শক্তিশালী ৰাষ্ট্ৰখনক প্ৰায় 7 লক্ষাধিক লোক আক্ৰান্ত হৈছে এই পৰ্যন্ত মাৰাত্মক কৰোনা ভাইৰাছত দেশখনত 39,000ৰো অধিক লোকে মৃত্যু খাবতি লৈছে
ইতিমধ্যে চীনে কিছু নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে এই মহামাৰী কৰোনা ভাইৰাছক ইটালীতো অব্যাহত আছে মৃত্যুৰ ধাৰাবাহিকতা সংক্ৰমণৰ ধাৰাবাহিকতা ঠিক তেনেদৰে স্পেইনতো অব্যাহত আছে অতি ভয়াবহ ৰূপত সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা ইতিমধ্যে আমি ভাৰতৰ খবৰো আপোনাক জনাই আহিছো ভাৰতত এই পৰ্যন্ত প্ৰায় 15,000ৰো অধিক লোকে সংক্ৰমণৰ বলি হ'বলগীয়া হৈছে আৰু 506 জন লোক আক্ৰান্ত হৈছে 506 জন লোকে মৃত্যু খাবতি লৈছে এই মহামাৰী কৰোনা ভাইৰাছত আৰু চীনৰ পৰিসংখ্যা আমি এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো আৰু তাৰ সমান্তৰালকৈ আমি জনাম এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ দুখীয়া পৰিয়ালৰ নামত অহা চৰকাৰী চাউল আত্মসাৎ কৰাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈক গ্ৰেপ্তাৰ কৰা হৈছে চৰকাৰে কৰোনা মহামাৰীৰ বাবে লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চাউল বিতৰণৰ বাবে যোগান ধৰা 860 কুইণ্টেল চাউল হৰলুকি কৰাৰ অভিযোগ উত্থাপন হয় কাজিৰঙা সমবায় সমিতিৰ সম্পাদক বুবুল দলৈ আৰু গুদাম ৰক্ষক পলাশ গগৈৰ বিৰুদ্ধে এই অভিযোগৰ ভিত্তিতে অসামৰিক যোগান বিভাগে তদন্ত কৰি অভিযুক্ত দুজনৰ বিৰুদ্ধে বোকাখাট আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ আৰু সেই গোচৰৰ পিছতেই 6 এপ্ৰিলৰ পৰা আত্মগোপন কৰে অভিযুক্ত দুজনে শুকুৰবাৰে বোকাখাট থানাত আত্মসমৰ্পণ কৰে পলাশ গগৈয়ে আনহাতে শনিবাৰে সম্পাদক বুবুল দলৈক দেৰগাঁৱৰ পৰা আটক কৰা হয় তেওঁলোকে পলাতক অৱস্থাত আছিলে প্ৰায় 12 দিনমান তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ জেগাত আমি সাৰ্চ কৰিছিলোঁ তেওঁলোকে জেগাবোৰ চেঞ্জ কৰি আমাক এভয়েড কৰি আছিলে ফাইনেলি আমি সাকসেসফুল হলো এইখিনি চাউল আপোনালোকৰ বেলেগ বেলেগ স্কিম থাকে এটা অন্য এটা স্কিম বুলি এটা আছে এটা প্ৰায়োৰিটি স্কিম বুলি আছে এই স্কিমৰ পৰা তেওঁলোকে ডাইভাৰ্ট কৰিছিলে আৰু মানে উচ্চ মূল্যত বিকিছিলে বুলি আমি খবৰ পাইছো আৰু বাকিখিনি ইনভেষ্টিগেশ্যনত আমাৰ ওলাব এইটো মূল্য সাবসিডাইজ ৰেটতো 3 টকাকৈ তেওঁলোকে বিকিব লাগে হিচাপমতে কিন্তু তেওঁলোকে বাহিৰত চাগে এৰাউণ্ড 18-20 रुपीज মানত বিকিছিলে তো ইনভেষ্টিগেশ্যনত ফাৰ্ডাৰ আমি এতিয়া গম পাম এজন পলাশ গগৈ যোনজন ষ্ট'ৰ কিপাৰ আছিলে তেওঁ কালি সাৰেণ্ডাৰ কৰিলে আমি থানাৰ পৰা এৰেষ্ট কৰিলোঁ আৰু বুবুল দলৈ যোনজন আমাৰ তাৰ ছেক্ৰেটাৰী আছিলে তেওঁক আমি দেৰগাঁৱৰ পৰা আটক কৰা হৈছে আৰু তেওঁক আজি মেডিকেল টেষ্টৰ পাছত তেওঁক জাজৰ আগত প্ৰডিউচ কৰা হ'ব ইনষ্টিটিউটৰ আগত আৰু তেওঁলোকক 5 দিনৰ কাৰণে আমি পুলিচ কাষ্টডিৰ কাৰণে আমি প্ৰেয়াৰ দিছোঁ এইটো 863 কুইণ্টেল চাউলৰ যোনটো এলিগেশ্যন ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা আমি পাইছিলোঁ নুমলীগড়ত 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যহস্তীৰ বৃহৎ জাকৰ সফৰ তলাবন্ধৰ বাবে নিজম নিস্তব্ধ ৰাজপথত হাতীৰ জাকৰ অৱস্থান মহামাৰী কৰোনা ভাইৰাছৰ বাবে তলাবন্ধ অব্যাহত থকাৰ সময়ত বন্যপ্ৰাণীসমূহে মুক্ত মনেৰে বাধাহীনভাৱে বিচৰণ কৰা পৰিলক্ষিত হৈছে একাংশই আকৌ তলাবন্ধৰ সুযোগ লৈ বিচৰণ কৰি থকা বন্যপ্ৰাণী হত্যা কৰি লাভ কৰিছে আকুৰিক তৃপ্তি এই দৃশ্য নুমলীগড়ৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰৰ আজি কেইবাদিনো ধৰি হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰি আছে নুমলীগড়ত হাতীৰ জাকটোৱে নুমলীগড়ৰ বিভিন্ন অঞ্চলত চলাই আছে সন্ত্ৰাস আন দিনৰ দৰে এতিয়া হাতীৰ জাকটোৱে ৰাজপথ অতিক্ৰম কৰিবলৈ পোৱা নাই কোনো অসুবিধা কাৰণ ৰাজপথত নাই কোনো ভিৰ গাড়ী মটৰৰ চলাচল তেনেই কম নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি দিনৰ ভাগত এনেদৰেই ৰাজপথ অতিক্ৰম কৰি প্ৰৱেশ কৰে দেওপাহাৰ বনাঞ্চলত ইফালে হাতীৰ জাকটোৱে এই তলাবন্ধৰ সময়ছোৱাত কাঠনি বকিয়াল বৰমহৰী পথাৰ শ্যামৰায়পুৰ আদি অঞ্চলত চলাই আহিছে উপদ্ৰৱ লকডাউনৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ খেতিয়কসকল বিশেষকৈ ৰাজ্যখনৰ ফলমূল আৰু পাচলি খেতিয়কসকল লকডাউনৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ কামাৰপাৰা গাঁৱৰ 2 আদৰ্শৱান খেতিয়কে 1.5 লাখ টকা ব্যয় কৰি ৰোপণ কৰিছিল 8,000 ষ্ট্ৰবেৰীৰ পুলি কিন্তু লকডাউনৰ ফলত পথাৰতে পচিবলৈ আৰম্ভ কৰিছে 8,000 ষ্ট্ৰবেৰীৰ এই গছপুলি যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে এই কৃষকসকলে বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ কামাৰপাৰা গাঁৱৰ 2 আদৰ্শৱান খেতিয়কে 1.5 লাখ টকা খৰচ কৰি ৰোপণ কৰিছিল 8,000 ষ্ট্ৰবেৰীৰ পুলি আৰু বৰ্তমান এতিয়া লকডাউনৰ বাবে ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এই কৃষকসকল খেতিয়কসকল আগবঢ়াইছো বৰপেটাৰ পৰা আমাৰ সাংবাদিক নিৰঞ্জন দাসৰ এক প্ৰতিবেদন সৰ্থেবাৰীৰ কামাৰপাৰা গাঁৱত
আৰু ইয়াতে ষ্ট্ৰবেৰীৰ খেতি কৰে। আমাৰ লগত আছে ষ্ট্ৰবেৰীৰ খেতিয়ক। এইবাৰো খেতি কৰিছিল, যথেষ্ট খেতি ভাল হৈছিল, কিন্তু লকডাউন চলি আছে, দ্বিতীয় পৰ্যায়ৰ লকডাউন চলি আছে, যাৰ কাৰণে ষ্ট্ৰবেৰী যি উৎপন্ন হৈছিল সুন্দৰ খেতি হৈছিল, কিন্তু বিক্ৰী কৰিবলৈ তেওঁলোকে বজাৰ নাপালে। ষ্ট্ৰবেৰীৰ বিষয়ে আমি জানিম, আমাৰ কৃষক আছে। নমস্কাৰ, মোৰ নাম পৰমেশ্বৰ ডেকা। মই যোৱাবেলিও মই ষ্ট্ৰবেৰী খেতি কৰিছিলোঁ, এইবাৰো 2 বিঘা মাটি ষ্ট্ৰবেৰী খেতি কৰিছিলোঁ। ষ্ট্ৰবেৰী মই বিক্ৰী কৰা আৰম্ভ কৰিলোঁৱে। এতিয়া মহামাৰী কৰোণা অহাৰ কাৰণে প্ৰথম পৰ্যায়ত লকডাউন দিলে। লকডাউন দিয়াৰ পিছত মই ষ্ট্ৰবেৰী বিক্ৰী সম্পূৰ্ণ স্তব্ধ হৈ গ'ল। তাৰপিছত আৰু বেচিবই নোৱাৰিলোঁ, আপোনালোকে দেখিছে গেলি পচি গৈছে, কিন্তু যথেষ্ট টকা লছ হ'ল, মোৰ মূলটোৱে নুঠিলে। কিমান টকামান খৰচ হৈছিলে? মোৰ ইয়াত প্ৰায় মোৰ 1.5 লাখ টকা খৰচ হৈছিল। মই 4,000 পুলি নিজাকৈ কিনি আনিছিলোঁ, আৰু 4,000 পুলি মোক আমাৰ বৰপেটা কৃষি বিভাগৰ পৰা যোগান ধৰিছিল। গতিকে খেতিটো ভালেই হৈছিল। হ'লে কি হ'ব, এতিয়া গোটেই বিশ্বতে মানৱ জাতিৰ কাৰণে এটা ভয়ংকৰ দিন আহিলে, গতিকে তাৰ কাৰণে আমিও তাৰ ভুক্তভোগী। কিমানমান এইবাৰ বিক্ৰী কৰিব পাৰিলে নে? কিমানমান টকাৰ বিক্ৰী? খুব কম, এনে মই 4 লাখ টকা সহজতে পালোঁহেঁতেন, কিন্তু এইবাৰ মই 32,000 টকাহে পালোঁ, বাকী বেচিবই নোৱাৰিলোঁ, লকডাউন দি দিলে। ই যি ফচল হৈছিল, ফচলবিলাক কি কৰিলে? ফচলবিলাক মই এনে আমাৰ স্থানীয় ইয়াতে কিছুমান মানুহক বিলাইও দিলোঁ, কিছুমানে নিজে আহি লৈও যায়, আৰু মোৰ মানসিকভাৱে ভাল নাই। মই বহুতক এনেও দি দিলোঁ, আৰু যি পাৰোঁ তাতে নষ্ট হৈ গ'ল, বেছিভাগ নষ্ট হৈ গেলি পচিয়ে গ'ল, চৰাই চিৰিকটিও খালে। আৰু যোৱাকালি বতাহ ধুমুহাই যিখিনি আছিল সেইখিনিও এই পানী চানী উঠি নষ্ট কৰি দিলে। এই ছানফ্লাৱাৰ ফুলবোৰো বেয়া কৰি পেলালে ধুমুহাতে। আৰু আমি তেওঁৰ সহধৰ্মিনী আছে, আপোনালোকৰ যৌথ প্ৰচেষ্টাত কৃষি কৰি আহিছে, কি ক'ব? নমস্কাৰ। যৌথ প্ৰচেষ্টা এবাৰ কৰিছিলোঁ, আমি প্ৰতি বছৰে কৰি আহিছোঁ, আৰু এইবাৰো কৰিছিলোঁ, কিন্তু এতিয়া মানৱ জাতিৰ কাৰণে এইটো যিখিনি নষ্ট হ'ল মানে সেইখিনিৰ কাৰণে আৰু কোনো আফচোচ নাই, আৰু যিহেতু এটা ভয়ংকৰ এতিয়া ৰোগ এটা আহিছে। লষ্ট হৈছে, তেওঁলোকৰ যথেষ্ট ক্ষতি হৈছে, তথাপিও তেওঁলোকে এই যিটো মহামাৰী আহিছে, মহামাৰীটোৰ পৰা যাতে ভৱিষ্যতে এই যিটো মহামাৰীটো সোনকালে যাতে নিৰাময় হয়, তাৰ কাৰণে লকডাউন মানি চলিবৰ কাৰণে প্ৰতিজন নাগৰিককে অনুৰোধ কৰিছে। তেওঁলোকৰ যথেষ্ট লছ হৈছে, লছৰ মাজতো কিন্তু তেওঁলোকে আশা এৰা নাই। এইবাৰ যদি জীৱন থাকে, অহাবাৰ নিশ্চয় এই যি খেতি আছে এই ভালদৰে খেতি কৰিব পাৰিব আৰু লাভৱান হ'ব পাৰিব। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। আৰু লকডাউনৰ বাবে হাহাকাৰ অৱস্থা হৈছে এতিয়া ৰাজ্যৰ কৃষকসকলৰ। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকসকলৰ মাজতো এতিয়া হাহাকাৰ পৰিস্থিতি। অতি কষ্টৰে কৃষকসকলে উৎপাদন কৰা বিঘাই বিঘাই বিলাহী খেতি এতিয়া গেলিবলৈ আৰম্ভ কৰিছে পথাৰত। বজাৰৰ অভাৱত কৃষকে পথাৰতে পেলাই দিবলগীয়া হৈছে বৃহৎ সংখ্যক বিলাহী। ৰঙালী বিহুৰ সময়ত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কৃষকসকলৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰা পৰিলক্ষিত হৈছে। এই বিলাহীসমূহৰ বাবে এতিয়া বজাৰ নাই। লকডাউনৰ বাবে সকলো ফালে বন্ধ হৈ পৰিছে বজাৰ সমাৰ, ঘৰতে আবদ্ধ হৈ আছে সকলো, আৰু যাৰ বাবে এতিয়া পথাৰতেই পচিবলৈ আৰম্ভ কৰিছে বিলাহী, আৰু পথাৰতে পেলাই দিবলৈ বাধ্য হৈছে এই বিলাহী। বিহুটো নাই, এতিয়া বিহু আমাৰ বিলাহী বিকিব নোৱাৰিলোঁ। 5 বিঘা বিলাহী মই খেতি কৰিছিলোঁ নতুনকৈ, এতিয়া ডিচেম্বৰত লগাইছিলোঁ, এতিয়া জানুৱাৰী, এতিয়া বহাগ পালেহি, বহাগ আমি বিকিব লাগে বিলাহী। এয়া বিলাহী মোৰ অৱস্থা। 5 বিঘাত এতিয়ালৈকে 5 টকা পইচাও আমি বিকিব পৰা নাই। গতিকে এয়া বিহু আৰু কি, বিলাহী তুলিতে বিহু এনেকৈয়ে যাব, আৰুতো বিকা ব্যৱস্থা নাই, লকডাউন, আৰু টকা পইচাটো আমি পোৱাৰ কোনো আশা দেখাই নাই। আৰু এই লকডাউনৰ মাজতেই আমি যে হয়তো মানে ছুইচাইড কৰিব নোৱাৰিহে জীয়াই আছোঁ আৰু বিলাহীৰ মাজত। বঙাইগাঁও জিলাৰ কাকৈজানত তীব্ৰবেগী বাহনৰ খুন্দাত পোৱালিসহ এটা সোণালী বান্দৰৰ মৃত্যু। সোণালী বান্দৰৰ জাক এটাই 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে সংঘটিত হয় এই ঘটনা। তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হয় সোণালী বান্দৰ দুটাৰ। খাদ্যৰ সন্ধানত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা কাষৰীয়া গাঁৱলৈ ওলাই আহিছিল এটা সোণালী বান্দৰৰ জাক, কিন্তু 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তেই বাহনৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় পোৱালিসহ সোণালী বান্দৰটোৰ। অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
এয়া বঙাইগাঁও জিলাৰ কাকৈজনাৰ ঘটনা কাকৈজনাত তীব্ৰবেগী বাহনৰ খুন্দাত পোৱালিসহ এটা সোণালী বান্দৰৰ মৃত্যু হয় 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা তীব্ৰবেগী I10 বাহনখনৰ খুন্দাত মৃত্যু হয় বান্দৰ দুটাৰ খাদ্যৰ সন্ধানত কাকৈজনা সংৰক্ষিত বনাঞ্চলৰ পৰা কাষৰীয়া গাঁৱলৈ ওলাই আহিছিল এটা সোণালী বান্দৰৰ জাক কিন্তু 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে বাহনৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় পোৱালিসহ সোণালী বান্দৰটোৰ এই দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আজি যেই কাকৈজনা অঞ্চলত যি হৃদয়বিদাৰ ঘটনা ঘটি গ'ল তাৰ বাবে আমি এই অঞ্চলৰ কাকৈজনাবাসী ৰাইজে অতি দুখ প্ৰকাশ কৰিছোঁ আৰু যি দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে দুটি আপুৰুগীয়া সোণালী বান্দৰ মাতৃ আৰু সন্তানৰ তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ আত্মশান্তি লাভ কৰক আৰু ইয়াৰ পূৰ্বেও কিছুদিন আগতে বিদ্যুতৰ তাৰত লাগি এটি মাতৃৰ মৃত্যু হৈছিল আৰু এই এনেকুৱা সোণালী বান্দৰৰ মৃত্যু হৈ আছে যি আপুৰুগীয়া সোণালী বান্দৰৰ মৃত্যু হৈ আছে তাৰ পিছতো চৰকাৰ বা প্ৰশাসন বা চৰকাৰ বা বিভাগীয় বন বিভাগীয় নেতৃত্বই যেন অতি শীঘ্ৰে কিবা ব্যৱস্থা লয় তাৰ কাৰণে দাবী জনাইছোঁ আৰু অসম চৰকাৰ ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ নিয়ন্ত্ৰণৰ যি অথৰিটি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে নেশ্যনেল হাইৱেত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ কাৰণে কিছু তলাবন্ধৰ মাজতে ৰঙাপুৰাত আৰক্ষীৰ গুলীচালনাৰ ঘটনা উদণ্ড তলাবন্ধ ভংগকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে চলাই শূন্যলৈ গুলী চৰকাৰী নিৰ্দেশনা ঘড়ীৰে মোহাৰি বৰজুলি চাহ বাগিচাৰ ঢিপা লাইনত জুম বান্ধি আছিল একাংশ লোক শ্ৰমিক ৰাইজে সামাজিক দূৰত্ব বজাই নাৰাখি একগোট হৈ থকাত আৰক্ষীয়ে লাঠি চালনা কৰে পিছত উত্তেজিত একাংশ লোকে আক্ৰমণ কৰে আৰক্ষীৰ দলটোক ৰাইজৰ আক্ৰমণত আহত হয় এজন আৰক্ষীৰ জোৱান আহত আৰক্ষী জোৱানজনৰ নাম হৈছে আব্দুল উছিল জামান আহত আৰক্ষী জোৱানজনক ভৰ্তি কৰোৱা হয় ৰঙাপুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইপিনে শূন্যলৈ গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় আৰক্ষী তলাবন্ধৰ মাজতে গোলাঘাটত জীৱশ্ৰেষ্ঠ নৃশংসতা গোলাঘাটৰ দুটা পৃথক পৃথক স্থানত উন্মাদ জনতাই হত্যা কৰিলে দুটাকৈ নাহৰ ফুটুকীক প্ৰথমে তৰাফাত আহোম গাঁৱত ৰাইজে মৰিয়াই হত্যা কৰে এটা নাহৰ ফুটুকীটোক হত্যা কৰিয়ে ক্ষান্ত নাথাকি উন্মাদ জনতাই কাটি নিলে দাঁত নখ ছাল আৰু শৰীৰৰ বিভিন্ন অংগ ইয়াৰ পিছতে নাহৰ ফুটুকীটোক এখন হাবিৰ মাজত গাঁতত পুতি থৈ যায় হত্যাকাৰীয়ে দ্বিতীয়টো নাহৰ ফুটুকীয়ে হত্যা কৰে দেৰগাঁৱৰ ধেমাজি কৈবৰ্ত গাঁৱৰ বাউৰী চুৰাত হানি খুচি হত্যা কৰাৰ লগতে নাহৰ ফুটুকীটোৰ মাংস ভক্ষণ কৰাৰ অভিযোগ একাংশৰ বিৰুদ্ধে লকডাউনৰ সময়ত জীৱশ্ৰেষ্ঠৰ নৃশংসতা দুটাকৈ নাহৰ ফুটুকীয়ে হত্যা কৰি বন্য উল্লাসত লিপ্ত হ'ল একাংশ লোক আমি দেখুৱাইছোঁ এই দৃশ্য দুটাকৈ স্থানত পৃথক দুটা স্থানত হত্যা কৰা হ'ল দুটাকৈ নাহৰ ফুটুকী আনকি নাহৰ ফুটুকী হত্যা কৰাতে ক্ষান্ত নাথাকিল নাহৰ ফুটুকীৰ দাঁত নখ হাড় বিভিন্ন অংগ লৈ গ'ল একাংশই আৰু আনটো ঘটনাত নাহৰ ফুটুকীটোক হত্যা কৰি মাংস ভক্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে গোলাঘাটৰ দুটা পৃথক স্থানত সংঘটিত হৈছে দুটাকৈ নাহৰ ফুটুকী হত্যাৰ ঘটনা তৰফত আহোম গাঁৱত ৰাইজে মৰিয়াই হত্যা কৰে এটা নাহৰ ফুটুকী আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হয় দেৰগাঁৱৰ ধেমাজি কৈবৰ্ত গাঁৱত আমি যেটো এটা সম্ভেদ পাইছিলোঁ খবৰ পাইছিলোঁ সেই খবৰৰ ভিত্তিত যে এটা বাহুৰ ফুটুকী বাঘ আহোম তৰফাত কোনোবাই স্থানীয় লোকে মাৰি পেলাইছে মাৰিকত পুতি থৈ দিছে বা কিবা এনেকুৱা এটা সম্ভেদ পাইছিলোঁ সেই খবৰৰ ভিত্তিত আমি আহিলোঁ আমাৰ বিভাগ আহিল আৰু আহি আমি চাৰ্চ কৰিলোঁ বিচাৰিলোঁ আৰু আমি জংঘলৰ মাজত মাটিত পুতি থোৱা অৱস্থাত বাঘটো উদ্ধাৰ কৰোঁ জংঘলৰ পৰা মানে এডোখৰ লৈ গৈছে পিছ চাইডটো পিছৰ ভৰি দুখন আৰু তাৰ নখ ছাল দাঁত নেঙুৰ এইবিলাক লৈ গ'ল পষ্টমৰ্টম কৰাৰ পিছতো গম পোৱা যাব এতিয়া কেতিয়া আপোনালোকে আজি দিনৰে হ'ব কাৰণ তাত তেজ এতিয়ালৈকে ওলাই আছে তেজৰ চেকুৰা চাইডত পৰি আছে মানে বাঘটো হৈ বিভিন্ন এইটো নাহৰ ফুটুকী বাঘ ব্ৰেকিং নিউজ এতিয়ালৈ যাত্ৰীবাহী বিমান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে এই কথা
এয়াৰ এছিয়াই টিকট বুকিং আৰম্ভ কৰিছিল 4 মেৰ পৰা বাছৰ বিমানৰ বাবে কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে যে এই পৰ্যন্ত যাত্ৰীবাহী বিমান চলোৱাৰ সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে এই কথা উল্লেখযোগ্য যে এয়াৰ এছিয়াই টিকট বুকিং আৰম্ভ কৰিছিল 4 মেৰ পাছৰ বিমানৰ বাবে কিয়নো 3 মেলৈ লকডাউন আছে সমগ্ৰ দেশজুৰি আৰু 4 মেৰ পিছৰে পৰা বুকিং আৰম্ভ কৰিছিল এয়াৰ এছিয়াই কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পুনৰবাৰ স্পষ্ট কৰি দিছে যে কেতিয়াৰ পৰা বিমানৰ চলাচল আৰম্ভ কৰা হ'ব বা সেই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত এই পৰ্যন্ত গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে লকডাউনত অচল হৈ আছে সমগ্ৰ দেশ